অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বিশ্বনাথ ব্লগছলৈ বলক এতিয়া আমি টেঙান পালোঁ তো গাইছ যোৱা ভিডিঅ'ত আমি খালোঁ সেই টেঙা কি বুলি কয় এইটো ৰবাব টেঙা খালোঁ এইবাৰতো অলপ বেলেগ টেঙা এইটো চাবচোন মানে নামটো মানে এইটো নামটো হৈছে মানে ভোকপা টেঙা চাওক ভিডিঅ'টো হা মানে সিদিনাটো অলপ বেলেগ আছিল কিন্তু আজিৰ মালটো পুৰা ৰঙা মাল পুৰা একদম খাই বহুত সোৱাদ পাইছোঁ টেঙা ললোঁ পুৰা ললোঁ তো গাইছ বঢ়িয়াকৈ টেঙা ললোঁ মানে ব্লগটো মানে টেঙা খাবলৈ আছিল হ'লেও আজি ব্লগটো অলপমান ঘৰত নাখাওঁ মানে আজি মই টেঙাটো অলপ ঘৰত নাখাওঁ আজি অলপমান বেলেগত খাম বলক আৰু গাইছ বঢ়িয়াকৈ একদম পুৰা একদম মনা ভৰ্তি কৰি লৈছোঁ যি লগা বস্তু আছে বাকী এবাৰ আমপাজি বলক আৰু গাইছ বঢ়িয়াকৈ আমি জাগা আহিব লাগিব লোকেশ্যনটো এইখিনিতে খাব লাগিব পুৰা মনা খুলি লওঁ এতিয়া আনবক্সিং কৰিম বলক নহ'লে পানী কি এখন ময়ে ভাত খোৱা আহি কি জনি জানে দেই বালা মানে এই মনাখনত বালা আছিল না আলু আছিল ঠাংগাত পা মিয়া এবাৰ একদম ভিতৰত কি দেখে দং নিমখ মেগী মছলা নিমখ জ্বালা আছে বিখ্যাত জ্বালা এইবাৰ কাটৰি আছে আৰু ইবাগে আছে আপোনাৰ আমাৰ ফ্ৰিজৰ পানী আৰু ইফালে এখিনি পানী এনে হাত চাত সেইটো দক গাইছ এতিয়া আনবক্সিংটো কৰি দিওঁ বলক মানে সিদিনা মানে এই হয় ভিডিঅ' দিছিলোঁ কিন্তু ঘৰততো হ'লেও এনে আৰু বাহিৰত যিহেতু পুৰা একদম বতাহ আহিছে পুৰা ঠাণ্ডা বতৰ ঠাণ্ডা গৰমৰো ঠাণ্ডা মিক্স হৈ আছে টেঙা কাটি আছে দে আৰু গাইছ বঢ়িয়াকৈ একদম জ্বালা নিমখ শুকনা জ্বালাই বেছ তোন লৈ ভাল তই লৈ লাগছিল আগে নক আমাৰ কটিয়ে নাই হুচিয়ে দৰকাৰ বঢ়িয়াকৈ মুখ চুখ নাগাব আমি কি ক'ত দালি দিলোঁ খাইছোঁ আৰু ভাত খোৱা দিছা কিয় দে চাফা কৰ এতিয়া হেল্ল' এই পানী আছে চাফা কৰ তই একদম বঢ়িয়াকৈ ধুই আছে ধুই কিনে মনাখনত থৈ দি বঢ়িয়াকৈ চব ধু কি মোৰে কাহি মোৰে পানী মোৰে কাটৰি মোৰে নিমখ তই কি হচি হব ধুই এতিয়া আৰু থৈ দি সোমে নাপে নষ্ট কৰিব নাপয় মানে এইখিনি সেইখিনি মানুহ পইছি 10 টকা নাপইছি বৰ কথা কৈছে দে তো গাইছ আফ্ৰিকাম ভালুকৰ বেতাল লিপু শুনে বঢ়িয়া নাইট কেম্পিং কৰিছে একদিন কৰোৱা এতে না কি মানে নহয় এতে একদিন বঢ়িয়াকৈ নাইট কেম্পিং কৰোঁ খাইলি না কি আমাৰ এটা নাইট কেম্পিং কৰিলি বেতাল আনে এতিয়া বেতাল ল'ব ৰাতি ইয়াতে অমলি লাগব এতিয়া হ'বানে নিজে ধৰিব লাগিব একদিন কৰোৱা সুধাই বেতাল ল'ব ৰাতি ইয়াতে বেতাল বিক্ৰম গোটেই ল'ব ৰাতি মানে কি ভাবিছি জানে কওঁ দিয়ক আৰু যদি কাৰোবাৰ খাবা আহিব এইখিনি গৈছে আপোনাৰ কণীমাৰা মানে কণীমাৰা ভালকি বৰ্ডাৰ এখিনি ইবাৰ ভালকি বেলেগ কণীমাৰা বৰ্তমান ভালকিতে আছোঁ আমাৰে হিমালয় আমাৰে মাটি আৰু আমাৰ মাটি এখিনি ইয়াত মানে এখিনি এই জেগা আছিলো সেইফালে আমাৰ মাটি মানে হা এখিনি খেদি দিব আহাৰ আছে অলপ আগত শিখৰ মেইনতে তোৰ কাৰণে না কি তোক দিনটো শিখৰ কেইবিঘাত মান লাগে তোক মই শিখৰ কেইবিঘাত মান লাগে
10 টকা হ'লে 14 পেকেট 20 টকা হ'লে 7 পেকেট এইয়া দিয়ক দে তোকে বুঢ়ে খল হৈ গ'লে এতিয়া ব্লগটো সেইখনে আৰু চাই থাকক কি কৰোঁ এতিয়া আমি এলা বুঢ়ে জগাটো লৈ আহিলোঁ বলক আৰু গেছ তাৰপে আহি আমি বঢ়িয়াকৈ এতিয়া মাছত লাগি গৈছোঁ মাছ মাৰিব বোলে কিন্তু খালটোত কেঁচেৰুত কৰিব আনছা ডাঙৰ আছে লাগব তো গাইজ ফাইনেলি মাছটো কৈ এটা মাৰলাক কিন্তু এতিয়া নামাৰে দিয়ক সি ভাত খাব মাতছে ইয়াক এতিয়া নাংগে আৰু তোমাৰ দেৰি হ'ল না গাইজ 3:10 হ'ল এতিয়া মই মাৰিম দিয়ক তো গাইজ মাছ পালোঁ এইটোৱে পালোঁ ভাবছিলোঁ এই পায়খানা টেংকিটো মই দং ৰ'ব নাই গাইজ পায়খানা টেংকি নথওঁ দিয়ক এইটো মাছ এইটো দেখছি না ক'তে এইটো মাছটো দিছোঁ থৈ দিছোঁ আৰু মই আছোঁ এখন দোকানত সেইখন হৈছে আমাৰ ভৱেশ মামাহঁতৰ মানে সৌৰাহঁতৰ দোকান তো মই ভালকৈ একদম দেখাই দি আছোঁ বলক আৰু এইখন চাইনবোৰ্ড আপোনালোকে ভালকৈ স্ক্ৰীনশ্বট মাৰি পঢ়িব পাৰে যদি কিবা ভাল বেয়া চাব বিচাৰে তেতিয়াহ'লে 30 চকত নালন্দা চলক মানে কান্দাতে আছে এই চেম্বাৰটো আৰু এইখনে দোকান এইখন কি লাগে আপোনাক চব পাই যাব একো নাটখা বস্তুৱে নাই আহক এই দোকানখন আপোনাৰ হেৰিত আছে আপুনি যেতিয়া টিহুৰ FC বুটামৰ মানে বাওঁফালে যাই থাকিব তেতিয়া পাই যাব এই দোকানখন এখানে মই নিজখানা বুলি কয় নিজখানা নাপতে পাব আৰু চকটো নাপতে এইখনে দোকান তো গাইজ ব্লগটো এতিয়া এণ্ডিং কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব দিয়ক